Hello friends, welcome back to my Fatafati Vlogs. আৰু আজিৰ এই ভিডিওৰ ইন্ট্ৰোটো অলপমান বেলেগকৈ দিলো কাৰণটো হল আগৰ ভিডিওৰ দুটামান কমেন্ট আহিছিল যে মোৰ ইন্ট্ৰোটো বলে ভাল লগা নাই ইন্ট্ৰোটো শুনি বোৰিং লাগি যায় বলে তো তাৰ কাৰণে এইটো অলপমান চেঞ্জ কৰি দিলো আৰু লগতে আৰু বাকি ঠিকই থকা বুলি কৈছিল আৰু দুজন মানে কমেন্ট কৰিছিল যে মোৰ কথা কোৱাৰ ষ্টাইলটো ভাল লগা নাই তো মানে মে কৰো কিয়া আপোনালোকে কমেন্ট কৰি জনাবচোন মোৰ আগৰ ইন্ট্ৰোটোৱে ৰাখিম নে এইটো ইন্ট্ৰো ৰাখিম একদম কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব তো আজিৰ এই ভিডিওটো জাস্ট আৰম্ভ কৰিলো আৰু মই একোই গম পোৱা নাই যে আজিৰ এই ভিডিওটো কিহৰ ওপৰত কেনেকৈ কি বনাও আপোনালোকে হয়তো থাম্বনেলখন চাই তো গম পাইছে যে আজি ভিডিওটো কিহৰ ওপৰত হ'ব লগা আছে কিন্তু মই এতিয়ালৈকে একো আইডিয়া পোৱা নাই জাস্ট ভিডিওটো আৰম্ভ কৰিলো তো বলক আজিৰ এই ভিডিওটো বেছি দেৰি নকৰি আৰম্ভ কৰো আৰু আপোনালোকে ভিডিওটো হেকালৈকে চাই থাকক তো কি কৰো দেখা পাব আৰু এইফালে চাওক আজিৰ বতৰটো চাওক কি কলা হৈ আছে এইফালে চাওক চাৰিওফালে কলা আৰু ৰাতিপুৱাৰ ভাগত মানে বেলি ওলাইছিল কিন্তু এতিয়া আকৌ কলা হৈ গৈছে চাওক চাৰিওপিনে ৰ'দ দিয়ে বতাহ আহে ধুমুহা আহে বৰষুণ আহে যি আহে আহি থাকক আজিৰ এই ভিডিওটো বনাবলৈ লৈছো ভিডিওটো বনামেই আৰু তো বলক এতিয়া ঘৰলৈ যাওঁ ঘৰত যাই কি কৰো তো দেখা পাব আৰু সকলোখিনি ভিডিওটো চাই থাকিব তো গাইছ আহিলো ঘৰত আৰু এতিয়া গাহৰি দানা দিবৰ কাৰণে সময় হৈছে তো এতিয়া দানাখিনি ৰেডি কৰো আৰু আপোনালোকে দেখা পাব তো মানে কিছুমানে মানে কমেন্ট কৰি জনাইছিল যে গাহৰি কি দানা দিওঁ মানে কেনেকৈ দিওঁ সেইখিনি মানে দেখাবলৈ গৈছিল তো আজিৰ এই ভিডিওটো দেখাবলৈ চেষ্টা কৰিম তো এতিয়া দানাখিনি ৰেডি কৰোঁ বলক আৰু ইয়াতে এতিয়া দানাখিনি ৰেডি কৰিম আৰু ইয়াতে পকাকে ঢালিছে কেইটামান অলপ আছে আৰু ইয়াতে আছে কচু এই যে এইফালে কচু এতিয়া আৰু এনেকৈ কচুখিনি ওলোৱা হৈ গ'ল আৰু এতিয়া দানাখিনি ৰেডি কৰিব লগ দানাখিনি পেলে এই চৰিটোত ল'ব লাগিব এইটোত আৰু দানাখিনি এই ঘৰটোত আছে আৰু এইফালে আছে দানা লাগিব এতিয়া একমুখকে এইটো হ'ল মাকৈ গুড়া তাৰপিছত এইটো হ'ল মলি একমক মলি এইফালে আছে চাপৰ এইফালে চাপৰ একমক আৰু এইখিনি এতিয়া মিক্স কৰিব লাগিব এনেকৈ হৈ যাব এনেকৈ এইফালে কচু ৰেডি এইখিনি মায়ে আনিব আৰু এইখিনি মই নিব লগ এতিয়া ফাৰ্মলৈ যাওঁ আৰু ফাৰ্মত যোৱাৰ আগতে এইফালে এইযোৰ চেণ্ডেল খুলি থৈ এইযোৰ পিন্ধি বলক এতিয়াহে মানে ফাৰ্মলৈ যাওঁ আৰু তো এনেকুৱাকৈ মানে চেঞ্জ কৰোঁ যাতে মানে ঘৰৰ লগত মানে ফাৰ্মৰ লগত মানে একো যাতে লেটিপিটি নহয় আৰু তো এনেকৈ এতিয়া বলক গৈ থাকোঁ এতিয়া ফাৰ্মলৈ সেইফালে চলাওঁ আৰু আহি পালোঁ ফাৰ্মত আৰু এইহঁতে চাওক কেনেকৈ উঠিছে গমেই পাইছে মানে যিহেতু তাৰ সময় হৈছে এইফালে পোৱালিখিনি দিয়ক এতিয়া দানাখিনি দিওঁ যিহেতু ইহঁতে খাবৰ কাৰণে যিটো উৎপাত কৰি আছে এতিয়া দানাখিনি দিওঁ বলক এইফালে দি দিলে এইফালে আছে পানী দিম এইফালে দানা দিছে এই যে আৰু এতিয়া কচু মানে মিক্স হৈ গ'ল এনেকৈ খাব এতিয়া জলদি চেছে বাই এইফালে চাওক মাউটো কেনেকৈ খাই আছে আৰু এইফালে পোৱালিখিনি চাওক কেনেকুৱাকৈ সোমাইছে ইফালে আছে 8টা পোৱালি আৰু সেইফালে আছে 3টা পোৱালি এইফালে আৰু এনেকৈ গাহৰিখিনিক দানা দিয়া হৈ গ'ল আৰু এতিয়া যাওঁ ঘৰলৈ ঘৰত যাই গা পা ধুই আকৌ কি কৰোঁ দেখা পাব
তো গাইজ গাহৰিক দানা দি আহিলোঁ ঘৰত আৰু ঘৰত আহি গা পা ধুই এতিয়া আকৌ দানা ৰেডি কৰিবৰ কাৰণে সময় হৈছে এতিয়া হাঁহৰ কাৰণে মানে অকল দানা আৰু দানা অকল সেইটোৱে লগত থাকিব লাগে তো দানা ৰেডি কৰাৰ আগত মানে হাঁহখিনি কেনেকৈ ৰাখোঁ আৰু দিনত কেনেকৈ ৰাখোঁ ৰাতি কেনেকৈ ৰাখোঁ সেইটোৱে দেখাই দিওঁ বলক ৰাতি হাঁহখিনিক ইয়াতে ৰাখোঁ এইটো ৰুমত আৰু এইফালে এটা কিবা হৈছে অলপমান বেমাৰ হৈছে ইয়াতে ডাঙৰখিনিক ৰাখোঁ আৰু ইয়াতে ৰাখোঁ সৰুখিনিক ইয়াতে ডাঙৰখিনি তো ইয়াতে ৰাখোঁ ৰাতিৰ কাৰণে বৰ্তমান মানে এই ঘৰটোতে ৰাখি আছোঁ কিন্তু লাহেকৈ ইয়াতে ট্ৰেন্সফাৰ কৰিব লাগিব তো ইয়াতে এটা ছাগলীৰ খোৱাৰ আৰু সেইফালে গাহৰিৰ দানা ৰান্ধা আৰু ইয়াতে হাঁহৰ কাৰণে এটা খোৱাৰ বনাব লাগিব লাহেকৈ ইয়াতে ৰাতিৰ কাৰণে বাৰু হৈ যাব এতিয়া দিনত ক'ত ৰাখোঁ সেইটোও দুখাই দিওঁ বলক আৰু দিনত হাঁহখিনিত ইয়াতে ৰাখোঁ এইফালে ৰাখোঁ ডাঙৰখিনিক আৰু এইফালে ৰাখোঁ সৰুখিনিক এইফালে চাওক এইখিনি সৰুখিনি আহিছে মানে সিহঁতৰ ফক লাগছে এইখিনি সৰুখিনি আৰু ডাঙৰখিনি সেইফালে গৈ আছে আৰু এইফালে হ'ল ডাঙৰখিনি চাওক এই যে বুন খাই আছে বৰ্তমান ইফালে ইহঁতক এতিয়া দানা দিব লাগে আৰু এতিয়া এই যে এইখিনি বলক এতিয়া দানা ৰেডি কৰোঁ সৰু ডাঙৰ গোটেইখিনিৰ কাৰণে দানা ৰেডি কৰক প্ৰথমে সৰুখিনিৰ কাৰণে ৰেডি কৰি আছোঁ প্ৰথমে ইয়াতে ভাত দিছোঁ ইয়াতে এতিয়া দানা দি ৰেডি কৰোঁ বলক এইফালে ভাত এইফালে দানা এইফালে অলপ ডাঙৰ চাইজৰ দানাটো হৈয়ে যাব এইখিনি তো এনেকৈ দানাখিনি ইয়াতে ল'লোঁ আৰু এতিয়া এইখিনি পানী দি মিক্স কৰিলে হৈ গ'ল আৰু পানী মিক্স কৰিলে হৈ গ'ল আৰু এইফালে এনেকৈ সৰু হাঁহৰ কাৰণে দানা ৰেডি হৈ গ'ল এতিয়া বলক হাঁহখিনি তাৰ পৰা এৰি দিওঁ আৰু ইয়াতে আনি ভৰাওঁ এতিয়া হাঁহখিনিক এৰি দিব লাগে বলক আৰু এইফালে চাওক এইখিনি হ'ল সৰু হাঁহখিনি এনেকৈ দাঙি দিলে হ'ল এই যে এনেকৈ হাঁহখিনি আহি গ'ল এতিয়া এই যে এতিয়া দানা দিব লাগে চাইড দে নাই ৰে বাটিত দানা ক'ত দংটা আৰু আৰু ক'ত দিবা হ'ব দে আৰু সেইফালে চাওক এনেকৈ খোৱা খাই আছে আৰু এইফালে আৰু এনেকৈ সৰু হাঁহখিনিক দানা দিয়া হৈ গ'ল এই দানাখিনি এই টিনৰ তলে নিব লাগিব পানী পৰি আছে তাৰ কাৰণে এই ইয়াতে খাই থাকিবি এইফালে এইখিনি আৰু সেইফালে এইখিনি এনেকৈ আছে এইখিনি যিহেতু পৰি আছে বৰষুণ তো এতিয়া কথাখিনি নকওঁ বাৰু যেতিয়া বৰষুণখিনি এৰে তো তাৰপিছত গোটেই কথাখিনি কৈ আছোঁ যে এতিয়া বৰষুণ এৰালৈকে ৰখিব লাগিল আৰু গাইজ এনেকৈ অলপ সময় ৰখাৰ পিছত বৰষুণটো এৰিলে মানে একেবাৰে এৰা নাই অলপকৈ আহি আছে তো আহি থাকক আৰু কিমান আহে আহি থাকক তো এতিয়া ভিডিঅ' বনাম বুলি যিহেতু কৈছোঁ ভিডিঅ' বনামেই সেইফালে চাওক এইখিনি হাঁহখিনি ইয়াতে আছে একদম গা পা ধুই একদম চাওক মানে ভিজি গৈছে এইফালে এই হাঁহখিনি আনিছিলোঁ মই 4 জুন তাৰিখে আৰু আজি হ'ল 4 জুলাই মানে এই হাঁহখিনি 1 মাহ হৈ গ'ল এই হাঁহখিনি যেতিয়া মই আনিছিলোঁ তেতিয়া 50 পিচ আনিছিলোঁ আৰু বৰ্তমান 46 পিচ আছে মানে 4টা মৰি গৈছে যি 4টা মৰিছে তাৰে এটা মানে সিদিনাখনে মৰিছে যোনদিনাখন আনিছিলোঁ আৰু লগতে 3টা 4-5 দিনমান পিছত মৰিছে যি 3টা হাঁহ মৰিছিল সেই 3টা জবকা লাগে আপোনালোকে যি কয় তো তেনেকুৱাকৈ মৰিছিল মানে এই দানা নাখায় তেনেকুৱাকৈ মৰি গৈছিল আৰু তাৰ পিছৰ পৰাই মই মানে ঔষধ আনিছিলোঁ আৰু ঔষধটো খোৱাৰ পিছত আৰু এটাও মৰা নাই তেনেকুৱাকৈ মানে 4টা মৰি গৈছে আৰু বৰ্তমান 46 পিচ আছে এই সৰু হাঁহখিনি আৰু এতিয়া কি মেডিচিন আনিছিলোঁ সেইটো অলপমান পিছত দেখাম তাৰ আগতে ডাঙৰখিনি দানা দিওঁ বলক যিসকলে কৈ আছিলে যে হাঁহৰ আপডেট লাগে তো কিমানখিনি হাঁহ আছে যিসকলে সুধি আছিলে তো গম পালে কিমানখিনি হাঁহ আছে বৰ্তমান এইখিনি হাঁহ আছে 46 পিচ এতিয়া বলক ডাঙৰ হাঁহখিনিৰ কাৰণে দানা ৰেডি কৰোঁ ইফালে এইটো দানা এইফালে দানা এইফালে ভাত
আৰু এইফালে অলপ ধান ইফালে অলপ পানী দি মিক্স কৰিলে হ'ল আৰু যেহেতু আজি একদম ৰ'দ চ'দ নাই যেহেতু অলপ অলপ বৰষুণ পৰি আছে একদম হাঁহবোৰ ইফালে ঘূৰি আছে চাওক সেইফালে লাহে লাহে আহি আছে ইয়াতে দিম এতিয়া ধুনীয়াকৈ আৰু এইফালে খাই আছে চাওক এইফালে এটা আনি দিলোঁ চৰিয়া আৰু সেইফালে এটা আছে মানে দুই ভাগ কৰি দিছোঁ ইয়াতে আৰু সেইফালে এইফালে ডাঙৰ হাঁহখিনিক দানা দিয়া হৈ গ'ল বাৰু এনেকুৱা ডাঙৰ হাঁহ বৰ্তমান 19টা আছে আৰু যদি আমাৰ গোটেই ফাৰ্মখনত যদি ক'ব যাওঁ তেনেহ'লে 71 পিচ আছে একদম ডাঙৰ হাঁহ মাত্ৰ 2টা আছে আৰু এনেকুৱা আছে 19টা আৰু যিটো 5টা এটা ঢুকাইছিল না এটা গ্ৰুপ 5টা আছিল সেইটোৰ মাত্ৰ আছে 4টা তাৰে এটা মৰি গৈছিল 4টা আৰু যিটো 50টা আনিছিলোঁ তাৰে 46 পিচ আছে আৰু 4টা তাৰে মৰি গৈছিল সেইখিনি মিলি গোটেইখিনি মিলি 71 পিচ আছে বৰ্তমান এই হাঁহখিনি প্ৰায় 3 মাহ হৈ গ'ল আৰু এই হাঁহখিনি প্ৰায় বিক্ৰী কৰিব পৰা হৈছে কিন্তু আৰু কেইদিনমান যাওক আৰু তাৰপিছত বিক্ৰী কৰিম আৰু এইখিনি হাঁহ আৰু এই হাঁহখিনি যেতিয়া নাকি বিক্ৰী কৰোঁ তাৰপিছত আকৌ আনিম আৰু এইবাৰ অলপমান আৰু বেছি আনিম তো লাহে লাহে মানে ফাৰ্মখন অলপমান ডাঙৰ কৰি গৈ আছোঁ তো এতিয়া বলক মেডিচিনটো দুখাওঁ যিটো মেডিচিন খোৱাৰ পিছত নাকি হাঁহখিনি মৰা নাই আৰু তো বলক এতিয়া সেই মেডিচিনটো দুখাওঁ যেতিয়া সেই 3টা হাঁহ মৰি গ'ল তাৰপিছৰে পৰা এই 2টা ঔষধ আনিছোঁ আৰু এই 2টা খোৱাৰ পিছত তাৰপিছত আৰু এটা মৰা নাই এতিয়া এই 2টা ঔষধ খোৱালে যে হাঁহখিনি নমৰিব সেইটো কথা নহয় এতিয়া আপোনাৰ বা হাঁহখিনিৰ বেমাৰ কি হৈ আছে আৰু মোৰ বা হাঁহখিনিৰ বেমাৰ কি হৈ আছে সেইটোতো মই নাজানো গতিকে আপোনালোকে দোকানত যায় যি ঔষধ দিয়ে আৰু সেইটো আনি খুৱাব নিশ্চয় ভাল হ'ব আৰু এতিয়া এই হাঁহখিনিক এৰি দিওঁ আগত য'ত আছিল তাতে লৈ যাম আৰু এতিয়া আজা এই হাঁহখিনি যেহেতু আনিছিলোঁ 4 জুন তাৰিখে আৰু আজি হ'ল 4 জুলাই তো পুৰা 1 মাহ হৈ গ'ল আৰু 1 মাহত ইমানখিনি ডাঙৰ হ'ল ইফালে ইমানখিনি এইখিনি আৰু সৰু ইয়াতে এইখিনি অলপ ডাঙৰ হৈছে অলপ ডাঙৰো আছে সৰু আছে একদম মিক্স হৈ আছে মানে তো এয়াই আছিল আমাৰ ঘৰৰ হাঁহখিনিৰ আপডেট আৰু যদি কিবা আপডেট দিবলৈ থাকি গ'ল তেনেহ'লে এইটো ভিডিঅ'ত আৰু কমেণ্ট কৰিবা তেতিয়া আকৌ ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম নাজানো এই ভিডিঅ'টো কেনেকুৱা কি দেখুৱাব পাৰিলোঁ তো যিমানখিনি পাৰোঁ আৰু ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু যদি কিবা ৰৈ গ'ল তেতিয়াহ'লে আকৌ কমেণ্ট কৰিবা আকৌ বেলেগ ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম বাৰু যিসকলে ভিডিঅ'টো ইয়ালৈকে চাই আছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু আপোনালোকে ভিডিঅ'টো কোন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে সেইটো কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব দিয়ক এইটো ভিডিঅ'ৰ বেছি দীঘলীয়া নকৰি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব দিয়ক আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ বাই বাই